তেওঁলোকৰ মূল টাৰ্গেট আছিলে তিনিচুকীয়া টাউনখনত আহি ইনডিস্ক্ৰিমিনেট ফায়াৰিং কৰি গ্ৰেনেড ফুটাই ইন'চেণ্ট চিভিলিয়ানক প্ৰাণ হত্যা কৰা, টেৰৰিজম কৰা, এইটোৱে তেওঁলোকৰ মূল উদ্দেশ্য আছিলে। এতিয়া এইবোৰ আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, গোটেই বস্তুটো আমি এতিয়া নজনাওঁ, কিন্তু এইবোৰ বেছিক ফেক্ট এইটো হয় যে তেওঁলোকৰ টাৰ্গেট আছিলে তিনিচুকীয়া টাউনত আহি ইন'চেণ্ট চিভিলিয়ানক ইনডিস্ক্ৰিমিনেটলি হত্যা কৰা। আগত কমিছিলে এতিয়া বঢ়িছিলে এইটো মই ক'ব নোৱাৰোঁ, কিন্তু এতিয়া মই যিটো ক'ব খুজিছোঁ 15 আগষ্ট আহি আছে আৰু কিছুমান আপোনালোক গম পায় এতিয়া জাগুনত এটেক হৈছিলে, ডাঙৰ এটা এক্সটৰ্শ্যন ৰেকেট আনৰাইভেল হৈছে, এইটো এটা ডাঙৰ এটেম্প্ট লৈছে। তো তিনিচুকীয়া অঞ্চলত আমাৰ আলফা পইণ্ট অফ ভিউ পৰা অকণমান চেঞ্চিটিভ আছে আৰু মোক পাব্লিকৰ ৰিকুৱেষ্ট থাকিল যে অকণমান এলাৰ্ট থাকিব লাগিব। আগত যিটো মই কৈছোঁ জাগুনত যিটো এটেক হৈছে, কাকোপথাৰত যিটো এটেক হৈছে, তেওঁলোক অপাৰেশ্যনেল কাৰ্ডাৰ হয়, আহি গুলিয়াই ৰকেট লঞ্চাৰ মাৰে, গ্ৰেনেড মাৰে আৰু গুচি যায়, তেনেকুৱা তেওঁলোক কাৰ্ডাৰ আছিলে।